নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। এক ভয়ংকৰ ৰেল দুৰ্ঘটনা পুনৰবাৰ সংঘটিত হৈছে ঝাৰখণ্ডত। ঝাৰখণ্ডৰ বাৰামবাবু ষ্টেচনৰ সমীপত ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। এখন মালবাহী ৰেলৰ সৈতে সংঘৰ্ষ হৈছে হাওৰা মুম্বাই এক্সপ্ৰেছৰ। লাইনচ্যুত হৈছে হাওৰা মুম্বাই এক্সপ্ৰেছৰ 18টাকৈ ডবা। দুৰ্ঘটনাত দুজনকৈ লোক নিহত হৈছে আৰু আহত হৈছে 150জনকৈ লোক। কেৰেলাৰ ৱাইনাডত প্ৰবল বৰষুণৰ লগতে ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনত শিশুসহ 5জনকৈ লোকৰ মৃত্যু হৈছে কেৰেলাত। ঠায়ে ঠায়ে আবদ্ধ হৈছে 100ৰো অধিক লোক। অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্ত হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত হৈছে গুৱাহাটীত। বিমানবন্দৰত আদৰণি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অসম আৰক্ষীৰ ডিজিপি, মুখ্য সচিব আৰু অন্যান্য বিষয়াসকলে অসমৰ নতুন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক গুৱাহাটীক আদৰণি জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে 10 দিন হ'ব বেকলেছ। নৰেন্দ্ৰ মোদীৰ আত্মবিশ্বাস শেষ কৰি দিছো। মোৰ ভাষণৰ সময়ত তেওঁ কেতিয়াও সদনত নাথাকিব। লোকসভাত এই মন্তব্য কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৈছে যে নৰেন্দ্ৰ মোদীৰ যি আত্মবিশ্বাস আছিল সেয়া শেষ কৰি দিছো। মোৰ ভাষণৰ সময়ত তেওঁ কেতিয়াও সদনত নাথাকিব। 60 কিলোমিটাৰৰ ভিতৰত থকা 2খন টুলগেটৰ এখন বন্ধ কৰি দিয়া হ'ব। এই মন্তব্য কৰিছে নীতিন গাডকাৰীয়ে। নীতিন গাডকাৰীয়ে এক ডাঙৰ ঘোষণা কৰিছে, যদি 60 কিলোমিটাৰৰ ভিতৰত 2খন টুলগেট আছে তাৰ ভিতৰত এখন থাকিব আৰু এখন বন্ধ কৰি দিয়া হ'ব। অসম সন্তান ৰিয়ান পৰাগক শচীন তেণ্ডুলকাৰৰ সৈতে তুলনা কৰিলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আম্পায়াৰ ৰিচাৰ্ড কেটলবৰ্গে। ৰিচাৰ্ড কেটলবৰ্গে টুইট যোগে এই কথা জনাইছে আৰু ৰিয়ান পৰাগক তেওঁ শচীন তেণ্ডুলকাৰৰ সৈতে তুলনা কৰিছে। দিল্লীৰ কোচিং চেণ্টাৰত সংঘটিত শোকাবহ ঘটনাৰ তদন্তৰ বাবে সমিতি গঠন। মৃতকৰ পৰিয়াললৈ 10 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে LGয়ে। দিল্লীৰ কোচিং চেণ্টাৰত সংঘটিত শোকাবহ ঘটনাৰ তদন্তৰ বাবে এক সমিতি গঠন কৰা হৈছে। মৃতকৰ পৰিয়ালক 10 লাখকৈ টকা আৰ্থিক সাহায্য হিচাপে ঘোষণা কৰিছে। উল্লেখ্য যে দেওবাৰে ৰাজিন্দৰ নগৰৰ IS কোচিং চেণ্টাৰত বানত 3 গৰাকীকৈ শিক্ষাৰ্থীৰ মৃত্যু হৈছিল। ৰাহুল গান্ধীক ভয় কৰে প্ৰধানমন্ত্ৰী মোদী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ৰাহুল গান্ধীয়ে সংসদত ছবি দেখুৱাই দিলে মন্তব্য। মূৰে কপালে হাত দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কি ঘটনা সংঘটিত হৈছিল আৰু কিহৰ বাবে এই ঘটনাটো হ'ল? সোমবাৰে লোকসভাত ৰাহুল গান্ধীয়ে মোদী 3.0 চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাইছে। বাজেটৰ হালুৱা কাৰ্যসূচী লৈ তেওঁ কেন্দ্ৰক তীব্ৰ কটাক্ষ কৰিছিল। ভাষণৰ সময়ত অধ্যক্ষ ৰাহুলৰ সৈতে ওম বিৰলাৰ কথা কটাকটি চলি থাকে। সেই সময়তে ৰাহুল গান্ধীয়ে এখন ছবি দেখুৱালে। সেই ছবিখনক কেন্দ্ৰ কৰি ৰাহুলে মন্তব্য দিলে। ইয়াৰ পিছত দেখা যোৱা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰতিক্ৰিয়া ভাইৰেল হৈ পৰিছে। সংসদত ৰাহুলে বাজেটৰ হালুৱা অনুষ্ঠানৰ ফটোখন তুলি ধৰিছে। সেই ছবিখনত আছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো সেই দৃশ্যটো। তেওঁৰ মন্ত্ৰণালয়ৰ কিছুমান বিষয়া তেওঁৰ লগত আছিল। ছবিখন দেখুৱাই ৰাহুল গান্ধীয়ে ক'লে যে বাজেটৰ হালুৱা বিতৰণ কৰা হৈছে। ছবিখনত কোনো OBC দলিত জনজাতীয় বিষয়া নাই। ৰাহুলে কয় দেশৰ হালুৱা বিতৰণ চলিছে আৰু তাত দেশৰ 73% নাই। ৰাহুলে কৈ থাকে, ছাৰ আপোনালোকে হালুৱা খাই আছে আৰু বাকী দেশে হালুৱা পোৱা নাই। ৰাহুলে লগতে কৈ থাকিল যে 20জন বিষয়াই একেলগে বাজেট প্ৰস্তুত কৰিলে আমি গম পাইছো, মানে হিন্দুস্তানৰ হালুৱা 20জন লোকে বিতৰণৰ কাম কৰিছে। ইয়াৰে 90%ৰ ভিতৰত মাত্ৰ 2জন পিছপৰা শ্ৰেণীৰ, 1জন সংখ্যালঘু আৰু 1জন OBC, আৰু এই ছবিখনত তেওঁলোক কোনো নাই।
আৰু সেই সময়তে নিৰ্মলা সীতাৰমণে মুখ হাত থৈ হাঁহি দিছিল তেওঁৰ মুখৰ ভাৱ ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ইফালে ৰাহুলে কৈয়ে থাকিল ফটো তেওঁলোকক আহিবলৈ নিদিলে এতিয়াহে সময় পালে নৰেন্দ্ৰ মোদীয়ে হিংসাৰ 1.5 বছৰৰ পিছত মণিপুৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰত 1.5 বছৰ ধৰি চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষৰ অন্তত অৱশেষত প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছে সোমবাৰে দিল্লীত অনুষ্ঠিত নীতি আয়োগৰ বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীয়ে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠকত মিলিত হৈছে সেই বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীয়ে কিছু ৰাজ্যৰ মুখ্যমন্ত্ৰীক পৃথকে সাক্ষাৎ কৰিছে 20 মিনিটৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে নৰেন্দ্ৰ মোদীয়ে এই বৈঠকত মোদীৰ লগত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শাহু উপস্থিত থাকে অনুমান কৰা হৈছে যে বীৰেন সিঙে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিছে কিন্তু আশ্চৰ্যজনকভাৱে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই বৈঠকৰ বিষয়ে কোনো তথ্য সদৰি কৰা নাই